না মই ক'ব খুজিছোঁ যে মোৰ ল'ৰাটো ব্ৰিজৰ পৰা পৰি যাই ভৰিটো ভাঙছে, মানে ৰাজহাড়টো ভাঙছেই। এতিয়া মোৰ পইচা পাতি নাই, সেইকাৰণে মই ঘৰত বহি আছোঁ ল'ৰাটো লৈ। আৰু ডাক্তাৰে যিটো কৈছে যে আমাৰ ল'ৰাটো লৈ বাহিৰত যাব লাগিব, এইটো অপাৰেশ্যন কৰিব লাগিব, কিন্তু পইচাটো মোৰ হাতত নাই। বা সেইকাৰণে মই ৰাইজৰ বা বিধায়কৰ সকলোৰ ওচৰত মই সহায় সহযোগিতা বিচাৰিছোঁ। এইখিনি মোৰ কথা। টকা মই 1.5 লাখ টকা ভাঙছোঁ আৰু ডাক্তাৰে কৈছে আৰু 1.5 লাখ টকা লাগিব। মোৰ তেনেকুৱা পইচা পাতি নাই, সেইকাৰণে মই ল'ৰাটো লৈ ঘৰত বহি আছোঁ। মই তাৰমানে ল'ৰাটো ব্ৰিজত উঠি আগবাঢ়ি যাবলৈ খুজিছিলোঁ, তাতে যে ভাঙছে বা কোনো কিছু মাটি তলত যে নাই সেইটো ল'ৰাটো নাজানে, এইটোত যাই পৰি গৈছে। মই মানে ৰাস্তাৰে গৈ আছিলোঁ, সন্মুখত দলং আছিল, দলঙেৰে গৈ থাকোঁতে মানে আকস্মিকভাৱে হঠাৎকৈ মই পৰি গ'লোঁ। মানে দলঙত মানে কোনো ধৰণৰ বেৰ দিয়া নাছিল। পৰি যোৱাৰ পিছত মানে তাত আশে পাশে মানুহ থকা মানুহে উদ্ধাৰ কৰে আৰু মোৰ চেঞ্চ নাছিল। মই যেতিয়া এম্বুলেঞ্চ আহিল, এম্বুলেঞ্চৰ ভিতৰত মানে মোৰ চেঞ্চটো আহিল। তাৰপিছত মোক হস্পিটেলত লৈ গ'ল। হস্পিটেলত লৈ যোৱাৰ পিছত মানে তাতে ট্ৰিটমেণ্ট কৰিলে। ডক্টৰে ক'লে মানে বেড ৰেষ্টত থকা যদি ঠিক হয় হ'ব। ডক্টৰে ক'লে মানে তাৰ 4 জেগাত মানে ৰাজহাড় ফাটছে, মানে 3 জেগাত মানে কমকৈ ফাটছে আৰু যিটো মানে 4 নম্বৰ যিটো ফাৰ সেইটো মানে অলপ ডাঙৰকৈ ফাটছে। ডক্টৰে পৰামৰ্শ দিছে মানে উন্নত চিকিৎসা কৰাৰ বাবে, মানে অপাৰেশ্যন কৰাৰ বাবে বাহিৰলৈ যাবলৈ গৈছে।